الله أكبر الله أكبر أشهد أن لا إله إلا الله أشهد أن لا إله إلا الله এয়া আজানৰ মাত। মন প্ৰাণ চুই যোৱা এই আজানে সকলো মুছলমান লোককে আহ্বান কৰিছে নামাজলৈ আৰু আল্লাহৰ ওচৰত মূৰ দোৱাবলৈ। কাহিলী পোৱাতে যেতিয়া সকলো মানুহ শুৱাপাতিত থাকে, তেতিয়া দূৰণিৰ পৰা ভাহি অহা এই আজানেই আল্লাহ বা ভগৱানক সোঁৱৰাই দি সকলোকে নামাজলৈ আহ্বান কৰে পবিত্ৰতাৰে দিনটো আৰম্ভণি কৰিবৰ বাবে। এইখন বিচিত্ৰ অসম। বিভিন্ন জাতি জনগোষ্ঠী আৰু কৃষ্টি সংস্কৃতিৰ অপূৰ্ব মিলন ক্ষেত্ৰ এই অসম ভূমি। কোৱা হয় শংকৰ আজানৰ দেশ বুলি। অতীজৰে পৰা নানা ধৰ্মাৱলম্বী লোকে আই অসমীৰ বুকুত সমিলমিলে বসবাস কৰি আহিছে আৰু একতাৰ বৰভেটি মজবুত কৰি ৰাখিছে। চিৰসেউজ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, প্ৰাকৃতিক সম্পদৰ মেটমৰা সম্ভাৰ আৰু বৰ্ণাঢ্য সংস্কৃতিৰে চিৰন্তন জিলিকি আছে বুঢ়ালুইত আৰু বৰাক উপত্যকাৰ দুয়োটি পাৰ। এফালে আছে অসম গৌৰৱ কাজিৰঙা আৰু আনফালে উজনিৰ শিৱসাগৰ জিলাত আছে ৬০০ বছৰীয়া আহোম যুগৰ এক গৌৰৱোজ্জ্বল ইতিহাস। অসম ভূমি পবিত্ৰ ধৰ্মৰ পীঠস্থান বুলিও ক'ব পাৰি। বিভিন্ন জাতি জনজাতিৰ সন্মিলিত ধৰ্মীয় উৎসৱ পাৰ্বণে এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে আই অসমীক। এফালে যদি নামঘৰত শুনিবলৈ পোৱা যায় ভকত বৈষ্ণৱৰ মুখত হৰিৰ গুণকীৰ্তন, তেন্তে আনফালে মছজিদসমূহৰ পৰা পুৱা গধূলি ভাহি আহে আজানৰ সুমধুৰ মাত। তদুপৰি গীৰ্জা, বৌদ্ধ বিহাৰ, মন্দিৰ এইবোৰৰো আছে এক সুকীয়া বৈশিষ্ট্য। আনহাতে বাগৰুম্বা, ঐনিতম, বাপতি সাহোন বিহু আৰু ঈদ আদিৰ দৰে উৎসৱ পাৰ্বণসমূহে সোণত সুৱগা চৰাইছে আই অসমীক। এইখন অসমতে দোকমোকালিৰ আজান আৰু পুৱাৰ বৰগীত ঘোষাই আমাৰ মন প্ৰাণ পবিত্ৰতাৰে ভৰাই তোলে আৰু সকলোকে যেন আহ্বান কৰে, আহা আমি সবে মিলি পৰমাত্মাৰ কাষ চাপি যাওঁ আৰু সুগন্ধি বিলাওঁ সমগ্ৰ জগতবাসী। ইতিহাসৰ পম খেদি আমি আজি উভতি যাব বিচাৰিছোঁ সেই সময়লৈ, যি সময়ত অসমত প্ৰথম আজান দিয়াৰ প্ৰথা আৰম্ভ হৈছিল। আৰু আলোকপাত কৰিব বিচাৰিছোঁ সেইজন মহান পুৰুষৰ বিষয়ে, যিজনে অসমৰ উজনিৰ মুছলমান ভাইসকলক প্ৰথমে আজান দিবলৈ শিকাইছিল। লগতে জীৱনজোৰা সাধনা কৰি অপূৰ্ব জিকিৰ আৰু জাৰি গীত ৰচনাৰ জৰিয়তে নাম কথা মানুহক দি কেনেকৈ আল্লাহ প্ৰাপ্তিৰ পথ দেখুৱাই দিছিল। বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায়
1636 চনমানত এজন সফল মুছলমান ডেকা ভায়েকৰ সৈতে সুদূৰ বাগদাদ চহৰৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল। তেওঁৰ নাম আছিল শ্বাহ মিৰাণ। কোনোৰ মতে আকৌ শ্বাহ মিলন। তেওঁৰ আগমনৰ উদ্দেশ্য আছিল ইছলাম ধৰ্ম প্ৰচাৰ কৰা। তেওঁৰ জন্মস্থান বাগদাদৰ অৰ্থ হ'ল বাগ মানে বাগিচা আৰু দাদ মানে ন্যায় বিচাৰ, অৰ্থাৎ বাগদাদ মানে হ'ল ন্যায়ৰ ফুলনি বা ন্যায়ৰ বাগিচা। এনেদৰে শ্বাহ মিৰাণ চাহেবে ন্যায়ৰ ফুলনিৰ পৰা আহি ক্ৰমে ভাৰতত প্ৰৱেশ কৰিছিলহি। এই সুদীৰ্ঘ যাত্ৰাকালত তেওঁ আজমীৰৰ খাজা মঈনুদ্দিন চিস্তিৰ দৰগাহতো কিছুদিন কটাইছিল। তাৰ পাছত তেওঁ পশ্চিমবংগৰ কোচবিহাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। অৱশ্যে তেওঁ অসমলৈ অহাৰ চন তাৰিখ সঠিক ৰূপত কোৱা নাযায় যদিও প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকৰ লেখনিত 1625 চনৰ পৰা 1634-35 চন বুলি উল্লেখ পোৱা যায়। এনেদৰে আহি আহি শ্বাহ মিৰাণ চাহেবে প্ৰথমে হাজোত কিছুদিনৰ বাবে থিতাপি লয়হি আৰু ইয়াতে তেওঁ অসমীয়া ভাষা সুন্দৰকৈ আয়ত্ত কৰি লয়। বুৰঞ্জীবিদসকলৰ মতে তেওঁ 4জন অনুগামীৰ সৈতে আহি অসমত প্ৰৱেশ কৰিছিল। তেওঁলোক হ'ল হজৰত উছমান গনি খণ্ডকাৰ, হজৰত চাৱাল, হজৰত চালেহ আৰু নিজ ভাতৃ হজৰত নবী। ক্ৰমে তেওঁলোক হাজোৰ পৰা বৰলুইতৰ বুকুৱেদি আহি আহি উজনি অসমৰ দিখৌ মুখ পায়হি। আকৌ দিখৌ মুখেদি উজাই আহি গড়গাঁৱৰ ওচৰৰ সোণপুৰা নামৰ এডোখৰ ঠাইত থাকিবলৈ লয়। এইজনা মহাপুৰুষৰ আগমনৰ সময়ত অসমত আহোম ৰজা প্ৰতাপ সিংহৰ শাসনকাল চলি আছিল। সেই সময়ত অসমত বসবাস কৰা মুছলমান লোকসকল কিন্তু নামতহে মুছলমান আছিল, কামে কাজে নহয়। তেওঁলোকে মুছলমান ধৰ্মৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ নকৰিছিল আৰু ধৰ্মীয় ৰীতি নীতি পালনৰ পৰাও বিৰত আছিল। এনে এক জটিল সন্ধিক্ষণত শ্বাহ মিৰাণ চাহেবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি মুছলমানসকলক ধৰ্মীয় দিশত দীক্ষিত কৰি তুলিবলৈ সক্ষম হৈছিল। তেতিয়া আহোম ৰজাৰ ৰাজধানী আছিল গড়গাঁও। এই গড়গাঁৱৰ সোণপুৰাতে তেওঁ উজনি অসমৰ প্ৰথমটো মছজিদ সাজি উলিয়াই আজান দিয়া প্ৰথা প্ৰৱৰ্তন কৰি সকলো মুছলমান লোককে নামাজ পঢ়িবলৈ আহ্বান কৰিছিল। বুৰঞ্জীয়ে কয়, এই মছজিদটো হেনো সেই সময়ত হিন্দু মুছলমান সকলো লোকেই একত্ৰিত হৈ নিৰ্মাণ কৰি উলিয়াইছিল। লগতে ভায়েক হজৰত নবীৰ সৈতে মিলি ইছলাম ধৰ্ম কেনেকৈ পালন কৰিব লাগে এয়া মুছলমানসকলক শিকাইছিল। অসমত আজান দিয়া প্ৰথা প্ৰৱৰ্তন কৰাৰ বাবেই পিছলৈ তেওঁ আজান পীৰ বা আজান ফকীৰ নামেৰে জনাজাত হৈ পৰিছিল। আজান পীৰ এজন বিদগ্ধ পণ্ডিত আছিল। পবিত্ৰ কোৰাণ আৰু হাদিছৰ ওপৰত তেওঁৰ আছিল অগাধ দখল। অসমলৈ আহি তেওঁ অসমীয়া ভাষাও অতি সোনকালে আয়ত্ত কৰি লৈছিল আৰু অসমীয়া নাৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ তেওঁ হাড়ে হিমজুৱে অসমীয়া হৈ পৰিছিল। প্ৰকৃতাৰ্থত আজান ফকীৰ আছিল অসমৰ ভোটাতৰা। অসমত তেওঁৰ জনপ্ৰিয়তাৰ মূল কাৰণ আছিল
ধৰ্মনিৰপেক্ষ মনোভাৱ। তেওঁৰ মতে হিন্দু মুছলমান বুলি এই দুনিয়াত জাতিগত একো প্ৰভেদ নাই, সকলো এক ঈশ্বৰৰে সৃষ্টি। এনেদৰে তেওঁ জীৱনকালতে অসমত হিন্দু মুছলমানসকলক একতাৰ দোলেৰে কটকটীয়াকৈ বান্ধি পেলাবলৈ সক্ষম হৈছিল। এইজনা মহান পুৰুষেই অসমীয়া ভাষা সাহিত্যলৈ এটি আপুৰুগীয়া অৱদান আগবঢ়াই থৈ গ'ল, সেয়া হ'ল জিকিৰ। আজি আমি জিকিৰ শুনিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভক্তিভাৱত বিভোৰ হৈ পৰোঁ আৰু আত্মিক সন্তুষ্টি লাভ কৰোঁ। মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন পৰ নাই অ আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি কাললৈ খ্যাতি ৰখা এই জিকিৰৰ মাজেৰেই তেওঁ কৈ থৈ গ'ল ধৰ্মীয় আধ্যাত্মিকতাৰ কথা আৰু আল্লাহ প্ৰাপ্তিৰ কথা। এক বিশৃংখল সামাজিক বাতাবৰণ পৰিহাৰ কৰি সৎপথত থাকি কেনেকৈ মানৱ ধৰ্ম পালন কৰিব লাগে, এই কথা তেওঁ জিকিৰৰ জৰিয়তেই মুছলমানসকলক বুজাই থৈ গৈছিল। আজান পীৰ চাহেব আছিল উদাৰ দৃষ্টিভংগী আৰু ধৰ্মনিৰপেক্ষতাত বিশ্বাসী। এই দুনিয়াত হিন্দু মুছলমান বুলি যে জাতিগত একো প্ৰভেদ নাই, সকলো এক আল্লাৰে দান, সেই কথাও তেওঁ বুজাই গৈছিল জিকিৰৰ মাজেদিয়েই। অন্তৰ পৰখি যোৱা এই জিকিৰবোৰত বিচাৰি পোৱা যায় সমন্বয়ৰ সেতু গঢ়াৰ এক অপূৰ্ব নিদৰ্শন। জিকিৰ মূলতঃ এটা আৰবী শব্দ। ইয়াৰ অৰ্থ হ'ল স্মৰণ কৰা, অৰ্থাৎ বাৰে বাৰে আল্লাহৰ নাম গুণ স্মৰণ কৰা। এই জিকিৰ শব্দৰ উৎপত্তি জিকৰ শব্দৰ পৰা হৈছে। আজান ফকীৰ সপ্তদশ শতিকাতেই অসমলৈ আহিছিল। তেখেতে সেই সময়ত এই সপ্তদশ শতিকাতেই শংকৰ গুৰুৰ যি ধৰ্মীয় প্ৰভাৱ, সেই প্ৰভাৱতে বাৰুকে প্ৰভাৱিত হৈছিল আৰু অসমত সেই সময়ত থকা ইছলাম ধৰ্মীয় লোকসকলক ধৰ্মীয় কথা শিকাবৰ কাৰণে তেখেতেও শংকৰ গুৰুৰ দৰে নাম ধৰ্মৰ যেনেকুৱা বৰগীত, বিভিন্ন ধৰণৰ গীত আছিল, এই গীতৰ আৰ্হিৰে ধৰ্মীয় কথাখিনি ইছলাম ধৰ্মীয় লোকসকলৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি যিবোৰ গীত ৰচনা কৰিছিল, সেই গীতবিলাকক বৰ্তমান জিকিৰ বুলি জনাজাত হৈছে। এই জিকিৰসমূহৰ মাধ্যমেদি তেখেতে সেই সময়ৰ যে সংস্কৃতিৰ, সেই সংস্কৃতিৰ বহুত নিদৰ্শন দাঙি ধৰিছে। অসমৰ যে পুৰণিকলীয়া বহুত চৰ্চিত সংস্কৃতি আছিল, সেই আজান ফকীৰ অহাৰ সময়ত অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ যথেষ্ট ব্যাপক হৈছিল আৰু তেখেতে শিৱসাগৰৰ পৰা আৰম্ভ কৰি দৰং, হাজো অঞ্চল, বৰপেটা অঞ্চললৈ তেখেত সঘনাই গৈ এই ব্ৰহ্মপুত্ৰ দুই উপত্যকাত বিভিন্ন সুৰৰ যিসমূহ গীত আছিল, সেই সুৰৰ আৰ্হিত তেখেতে জিকিৰসমূহ ৰচনা কৰিছিল আৰু এই জিকিৰ যোৱা ৩০০ বছৰে ধৰ্মীয় পৰম্পৰা অনুসৰি মুখস্থভাৱে ৰাখি ভকতসকলে গাই আহিছে আৰু বৰ্তমান এই পৰম্পৰা শিৱসাগৰৰ কিছু গাঁৱত এতিয়াও দেখা পোৱা যায়। কোনো লিখিত ৰূপ দিয়া নাই, পৰম্পৰাগতভাৱে তেওঁলোকে মুখস্থ গাই পৰিৱেশন কৰে। খ্ৰীষ্টীয় ১৫০০ শতিকাত মহাপুৰুষ শংকৰদেৱে অসমত জন্মগ্ৰহণ কৰি
বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল এক ঈশ্বৰৰ উপাসনা বা একেশ্বৰবাদ। বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেও এক সেৱ, এক বিনে নাই কেও। বৈষ্ণৱসকলৰ ভক্তিগীত আছিল এনেধৰণৰ: নাম লোৱা ভাই ভকত ভৈয়াই, নামক নকৰিবা হেলা, এই হৰিনামে সংসাৰ তৰিব মৰণ সংকটৰ বেলা। ঠিক একেদৰে ১৭০০ শতিকাত আজান পীৰ চাহেব অসমলৈ আহি ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যও আছিল একেটাই, অৰ্থাৎ একেশ্বৰবাদ। জিকিৰৰ জৰিয়তেই তেওঁ ধৰ্মৰ কথা কৈছিল এনেদৰে: নেৰিবা কলিমা ধৰিবা কলিমা, কলিমা ধৰমৰ গুৰি, একোটি কলিমাই ব্ৰহ্মাণ্ড ভেদিলে, চৰাই হৈ আহিলে ঘূৰি। পীৰ চাহেব অসমলৈ অহাৰ সময়ত মুছলমান লোকসকল ইছলাম নীতিৰ পৰা ফালৰি কাটি গৈছিল আৰু সমাজত এক বিশৃংখলতাই মূৰ দাঙি উঠিছিল। বিপথে পৰিচালিত এই লোকসকলক সঠিক পথলৈ উভতাই আনিবৰ বাবে আজান ফকীৰে জন্ম দিছিল জিকিৰ আৰু জাৰি গীতসমূহৰ। নেজানো মুৰুখে একো আল্লাহে, দুনিয়া এদিনৰ, দুনিয়া দুদিনৰ, দুনিয়া ফুলনি বাৰী আল্লাহে, কতক চলে বলে কৰ তই দুনিয়া, ঘূৰিব শেৱালি মাৰি আল্লাহে। আনহাতে পবিত্ৰ পুৰাণ আৰু হাদিছৰ উপৰি থলুৱা গীত মাত আৰু নানান শাস্ত্ৰ অধ্যয়ন কৰিছিল পীৰ চাহেবে। সেয়েহে তেওঁৰ জিকিৰসমূহত দিহানাম, বিয়ানাম, টোকাৰী গীত, বৰগীত আৰু দেহ বিচাৰৰ তত্ত্ব আৰু সুৰ বিচাৰি পোৱা যায়। বিভিন্ন ভাষাৰ যাদুকৰী প্ৰয়োগো জিকিৰসমূহত মন কৰিবলগীয়া। ফাৰ্চী, আৰবী, গোৱালপৰীয়া, বঙালী আৰু অসমীয়া এই ভাষাসমূহৰ অপূৰ্ব প্ৰয়োগে সোণত সুৱগা চৰাইছিল পীৰ চাহেবৰ জিকিৰবোৰক। এইনো বৰে ঘৰ কেলেইনো সজালা, কেলেইনো সাচিলা ধনে। আজান ফকীৰ শংকৰদেৱৰ প্ৰতিও বিশেষভাৱে আকৃষ্ট হৈছিল। লগতে মহাপুৰুষজনাৰ বৈষ্ণৱ ধৰ্ময়ো বাৰুকৈ প্ৰভাৱিত কৰিছিল তেওঁক। সেয়েহে জিকিৰ আৰু জাৰি গীতসমূহত ইয়াৰ প্ৰতিফলন ঘটা দেখা পোৱা যায়। জিকিৰৰ মাজেদিয়ে আজান ফকীৰে শংকৰ গুৰুক উপলব্ধি কৰি গাইছিল এনেদৰে: কাৰ ঘৰৰ জীয়াৰী, কাৰ ঘৰৰ বোৱাৰী, ভাঙি কথাষাৰি কোৱা, ভাঙি কথাষাৰি কবকে নোৱাৰি, হাততে ৰসৰে বাতি, শংকৰদেৱৰ জীয়াৰী, মাধৱদেৱৰ বোৱাৰী, ৰহেপুৰ নগৰত ঘৰ, ৰহেপুৰ নগৰৰ ৰসক নমাই আনি দিয়া সকলোকে বাতি। মহাপুৰুষ শংকৰদেৱে যেনেকৈ বৰগীতসমূহৰ মাজেদি ভক্তসকলক পৰমেশ্বৰৰ কাষ চপাই নিছিল, ঠিক তেনেকৈ আজান পীৰ চাহেবেও জিকিৰসমূহৰ মাধ্যমেদি আল্লাৰ নাম গুণ স্মৰণ কৰি মুছলমান ভাইসকলক খোদাৰ প্ৰতি আকৃষ্ট কৰিছিল। দুয়োজনা গুৰুৰ ধৰ্ম প্ৰচাৰৰ মূল উদ্দেশ্য একে হোৱা বাবেই সেই সময়ত আজান পীৰ চাহেবৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত একো অসুবিধা হোৱা নাছিল। ৰজাঘৰৰ লগতো তেওঁৰ বিশেষ সম্বন্ধ নাছিল। তথাপি ৰজাই পীৰ চাহেবৰ ধৰ্ম প্ৰচাৰ কাৰ্যত একো হকাবধা কৰা নাছিল বা কৰিবলগীয়া নহৈছিল। এটা জিকিৰত তেওঁ আহোম ৰজাক আশীৰ্বাদ কৰি গাইছিল এনেদৰে: গড়গাঁও নগৰখন আহোম ৰজাৰ ৰাজ্যত, জিকিৰ তৰ্জমা হ'ল অসমীয়া মাতত, ৰজা হওক চিৰজীৱী, প্ৰজাৰ হওক মংগল, শিল নোপঙে মানে লাও নেযায় মানে তল। আজান ফকীৰ চাহেবে সকলো ধৰ্মৰ প্ৰতি সদ্ভাৱ ৰাখিছিল।
জিকিৰসমূহত বেদ পুৰাণৰ উল্লেখ পোৱা যায়। তেনে এটি জিকিৰ হ'ল চাৰি বেদে জ্ঞানকে কয় আল্লাহ, চাৰি বেদে জ্ঞানকে কয়, চাৰি বেদ পঢ়িলো জ্ঞান। জিকিৰসমূহ শুদ্ধ ৰূপত পৰিৱেশন কৰাৰো কিছু নিয়ম আছে। জিকিৰ পৰিৱেশন সন্দৰ্ভত প্ৰয়াত কেৰিমুদ্দিন আহমেদ চাহাবে মন্তব্য দিছিল এনেদৰে। আমি যেতিয়া জিকিৰ গাইছিলোঁ, আমি ষ্টেজত গোৱা নাছিলোঁ, আমি আসন পাতিহে জিকিৰ গাইছিলোঁ। এজন ওজা আছিলে, লগত গোটেই ৰাইজ আছিলে। ৰাইজে সকলোবিলাক গা পা ধুই মেলি চাফ চিকুণ হৈ যায়, অতি ভক্তিৰে জিকিৰ গায়। তাত কোনো বাহিৰা কথা পাতিব নোৱাৰে, জিকিৰ গাওঁতে একো গাব নোৱাৰে, তামোল চালি একো খাব নোৱাৰে, অকল এক ধ্যান এক মনেৰে অকল জিকিৰে গাই আছিলে। তেনেকুৱা মানে শ্ৰদ্ধাৰ বস্তু আছিল জিকিৰ। এটা জিকিৰ আছিলে যিটো জিকিৰৰ বৰ জিকিৰ বুলি কোৱা হয়, সেইটো দি আৰম্ভ কৰিবই লাগিব, এইটো একদম কম্পালচৰি। এইটো দিহে জিকিৰ সমাজ আৰম্ভ হ'ব। আচ্ছা, এই জিকিৰটো আছিলে লা ইলাহা ইল্লাল্লাহ। আৰু শংকৰ গুৰুৱে যিটো বৈষ্ণৱ ধৰ্ম উলিয়ালে, এই বৈষ্ণৱ ধৰ্মৰো মূল কথাই হ'ল এক দেৱ এক সেৱ এক বিনে নাই কেও। জিকিৰবোৰত দেহ বিচাৰ তত্ত্বও বিদ্যমান হৈ আছে। দেহ বিচাৰ গীতত দেহতত্ত্বই হৈছে প্ৰধান আহিলা। ধন দৌলত মান যশ এইবিলাকৰ যে দুনিয়াত একো মূল্য নাই, তাৰেই প্ৰতিফলন ঘটিছে জিকিৰসমূহত। ধনু থাকিল পৰি দেহা গলে চলি, লগে যাই চপৰা দলি আল্লাহ হে, মইতো কিছু নেজানি। আজান ফকীৰে মুঠ ৮ কৰি জিকিৰ ৰচনা কৰিছিল বুলি জনা যায়। বিশিষ্ট সাহিত্য সমালোচক ডক্টৰ মহেশ্বৰ নেওগদেৱে কৈছিল, ১২ কৰি বৰগীত, ১৩ কৰি ফকৰা যোজনা আৰু ৮ কৰি জিকিৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। অতীজতে এই জিকিৰসমূহ ক'তো লিখিত ৰূপত পোৱা নগৈছিল। এইবোৰ মৌখিক ৰূপত পুৰুষানুক্ৰমে মুছলমানসকলৰ মাজত চলি আহিছিল। মূলতঃ লিখিত ৰূপত ইয়াৰ পবিত্ৰতা হেৰাই যাব বুলি অথবা বিকৃত ৰূপ ল'ব পাৰে বুলিয়ে এনে কৰা হৈছিল। কিন্তু পাছলৈ কিছুসংখ্যক দূৰদৰ্শী লোক আৰু আজান পীৰৰ একাংশ শুভাকাংক্ষীয়ে মিলি হাজাৰ বাধাকো নেওচি জিকিৰসমূহ লিপিবদ্ধ কৰাৰ লগতে ৰেকৰ্ডিং কৰাৰ ঐকান্তিক প্ৰচেষ্টা হাতত লয়। তেওঁলোকৰ এই মহৎ উদ্দেশ্যক প্ৰতিজন অসমীয়াই আজি শলাগ লয়। এনে পদক্ষেপ গ্ৰহণ নকৰা হ'লে হয়তো জিকিৰসমূহ কালৰ বুকুত হেৰাই গ'লহেঁতেন, অথবা মৌখিক ৰূপত চলি অহা হ'লে ই অন্য এক ৰূপ ল'লেহেঁতেন। এইখিনিতে আমি জিকিৰ সম্ৰাট প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ নাম ল'বই লাগিব। তেওঁ ৰেকৰ্ডিঙৰ দৰে আশাসুধীয়া প্ৰচেষ্টা গ্ৰহণ কৰাৰ ফলতে জিকিৰসমূহ লুপ্তপ্ৰায় অৱস্থাৰ পৰা জনসাধাৰণৰ মাজলৈ পুনৰ ওলাই আহিল। জিকিৰৰ স্বৰলিপি প্ৰণেতা হিচাপেও ৰেকিবুদ্দিন চাহেবৰ নাম অসমত চিৰ যুগমীয়া হৈ ৰ'ব। ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ এটা লেখনিত প্ৰকাশ পাইছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অৰ্থাৎ ৪০ৰ দশকৰ সময়ছোৱাত প্ৰয়াত কীৰ্তিনাথ শৰ্মা বৰদলৈ আছিল ছং পাব্লিচিটি অফিচাৰ। সেই সময়তে তেওঁ ২টা জিকিৰ কলিকতাত গ্ৰামাফোন ৰেকৰ্ডৰ জৰিয়তে বাণীবদ্ধ কৰিছিল বুলি জনা যায়। এই ২টা জিকিৰত কণ্ঠদান কৰিছিল শাৰদা প্ৰসাদ শৰ্মা আৰু চুন্নী মিয়াই। সম্ভৱতঃ এই দুটাই আছিল বাণীবদ্ধ কৰা প্ৰথম জিকিৰ। যোৱা শতিকাৰ ৫০ৰ দশকৰ পৰা অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা জিকিৰসমূহ সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে কেইবাজনো স্বনামধন্য ব্যক্তিয়ে। তাৰে ভিতৰত বৰ্তমান সৈয়দ হকিকুৰ ৰহমানৰ অৱদানো লেখত ল'বলগীয়া। যোৱা শতিকাৰ মাজভাগত
অৰ্থাৎ 1950-60 চনমানৰ সময়ত এই গীত সংগ্ৰহৰ প্ৰথম প্ৰচেষ্টা কৰে মহিবুল হুছেইন চাহেব। তেখেতে শিৱসাগৰৰ আছিল। তাৰপিছত সেই একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা প্ৰখ্যাত সাহিত্যিক সৈয়দ আব্দুল মালিক দেৱে এই জিকিৰ সংৰক্ষণৰ কৰাৰ কাম আৰম্ভ কৰি আৰু সেই সময়তে এই দুইজন মহিবুল হুছেইন চাহেবে আৰু মালিক চাহেবে সংগ্ৰহ কৰা জিকিৰসমূহ দুখন পুথিৰ আকাৰত প্ৰকাশ হয়। ইয়াৰ পিছত প্ৰখ্যাত গায়ক ৰেকিবুদ্দিন আহমেদ চাহেবে কিছু জিকিৰ সংৰক্ষণ কৰিছিল। বিভিন্ন অঞ্চলৰ পৰা সংৰক্ষণ কৰা জিকিৰসমূহ তেখেতে আমাৰ সাংস্কৃতিক সঞ্চালকালয়লৈ জমা দিছিল, কিন্তু সেইখিনি বৰ্তমান পোৱা কঠিন। আৰু ৰেকিবুদ্দিন চাহেবৰ মৃত্যুৰ পিছত যোৱা 3-4 বছৰমানৰ আগৰ পৰা আমি আজান পীৰ দৰগাহ সমিতিৰ হৈ অসমৰ বিভিন্ন প্ৰান্তত যেনে লখিমপুৰ, গোলাঘাটৰ নাহৰণি অঞ্চল, নগাঁৱৰ ভিতৰুৱা অঞ্চল আছে, গুৱাহাটীৰ গাড়ীগাঁও অঞ্চল, এইবিলাক অঞ্চলত যিবোৰ পুৰণি জিকিৰ গীত আছিল এই সংগ্ৰহ কৰা এটা চেষ্টা কৰি আহিছোঁ। বিশেষকৈ শিৱসাগৰৰ 3-4খন গাঁৱত এই পৰম্পৰাগতভাৱে গোৱা জিকিৰৰ সুৰ আমি সংগ্ৰহ কৰিছোঁ। এইখিনি সংগ্ৰহত অসমৰ থলুৱা সুৰত থকা জিকিৰসমূহ পোৱা গৈছে আৰু ইতিমধ্যে কলাক্ষেত্ৰ, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত এইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা হৈ গৈছে। জিকিৰৰ লগতে জাৰি গীতসমূহো আজান পীৰ চাহেবৰ বহুমূলীয়া অৱদান বুলিব পাৰি। জিকিৰ আৰু জাৰি গীতবোৰক একেটা মুদ্ৰাৰে দুটা পিঠি বুলি ক'লেও বঢ়াই কোৱা নহয়। জাৰি গীতসমূহ হৈছে কৰুণ কাহিনীৰ বৰ্ণনাৰে গোৱা গীত। হাছান হুছেইনৰ কৰুণ কাহিনী এই জাৰি গীতসমূহত পোৱা যায়। আজান পীৰ চাহেবে ধৰ্মৰ গভীৰতাক উপলব্ধি কৰিছিল আৰু মনৰ 5 ৰিপু দমনৰ উপদেশ দিছিল জিকিৰৰ মাজেৰে। জিকিৰ পৰিৱেশনত বাদ্যযন্ত্ৰ ব্যৱহাৰৰ দিশটো মন কৰিবলগীয়া। পূৰ্বতে জিকিৰ গাওঁতে একতাৰা নামৰ এবিধ বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ কথাহে লিখনিত পোৱা যায়। কিন্তু বৰ্তমানে বহুখিনি পৰিৱৰ্তন হ'ল। নতুন নতুন বাদ্যযন্ত্ৰৰ পয়োভৰে জিকিৰক এক নতুন মাত্ৰা প্ৰদান কৰিলে। জিকিৰ পৰিৱেশনত থকা বাধ্যবাধকতাও বহু পৰিমাণে শিথিল হ'ল। জিকিৰসমূহেও আধুনিক ৰূপ ল'লে। অৱশ্যে কোনোৱে মত পোষণ কৰে যে জিকিৰসমূহ পুৰণি আৰ্হিতে পৰিৱেশন কৰা উচিত। গুৰুৰ অবিহনে শিষ্যই কেতিয়াও প্ৰকৃত জ্ঞান লাভ কৰিব নোৱাৰে। পীৰ চাহেব যিটো সময়ত অসমলৈ আহিছিল এই সময়ছোৱাত সৰহ সংখ্যক লোকেই নিৰক্ষৰ আছিল। এনে এক জটিল পৰিস্থিতিত তেওঁ জিকিৰসমূহৰ মাজেদি ধৰ্মীয় আৰু নৈতিক শিক্ষা লোকসকলৰ মাজত প্ৰদান কৰিছিল। জিয়ৰ খাৰঠি নাম আল্লাহ, জিয়ৰ খাৰঠি নাম। আজান পীৰ চাহেবৰ জিকিৰবোৰে দৰঙীলৈকে প্ৰভাৱ বিস্তাৰ কৰিছিল। তেতিয়াৰ দৰঙী এতিয়াৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ এটা অংশ আছিল। দৰঙীৰ মুছলমানসকলে তেওঁৰ প্ৰতি আকৃষ্ট হৈ দৰঙীলৈকে তেওঁক মাতি নিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল দৰঙীৰ মুছলমানসকলক ধৰ্মীয় উপদেশ আৰু শিক্ষা দীক্ষা দিয়া। এনেদৰে আজান ফকীৰ দৰঙীটো বিপুলভাৱে জনপ্ৰিয় হৈ পৰিছিল। এনেদৰে কিছুদিন দৰঙীতে থাকি মুছলমানসকলক ধৰ্মীয় শিক্ষা আৰু নাম কথা দি পুনৰ তেওঁ ভায়েক আৰু 2জনমান অনুগামীৰ সৈতে সোণপৰালৈকে ঘূৰি আহিল।
বুঢ়ালুইতৰ বুকুৱেদি এই উভতনি যাত্ৰা কৰোঁতে তেওঁ মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰতো সোমাই আহিছিল বুলি কোনোৱে মত পোষণ কৰে। শিৱসাগৰৰ মহম্মদ দলিলুদ্দিন চাহেবৰ লিখনিত এই কথা প্ৰকাশ পাইছে। আজান ফকীৰ অসমলৈ আহি কেৱল ইছলাম ধৰ্মৰ প্ৰচাৰতে যে গুৰুত্ব দিছিল এনে নহয়, তেওঁ আন ধৰ্মসমূহ অধ্যয়ন কৰিবলৈও মানুহক উদগনি দিছিল। মহম্মদ দলিলুদ্দিন চাহেবে আন এটা লেখনিত প্ৰকাশ কৰিছে যে আজান ফকীৰে উজনি অসমৰ ডিমৌস্থিত দিহিংমুখৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ মিচিং লোকসকলকো কীৰ্তন ঘোষা আৰু ভাগৱত আদি অধ্যয়ন কৰিবৰ বাবে উদগনি যোগাইছিল। এনেদৰে আজান পীৰ চাহেবে সোণপুৰাতে থাকি ধৰ্মীয় শিক্ষা দীক্ষা আৰু আল্লাহ প্ৰাপ্তিৰ পথ প্ৰদৰ্শন কৰি ভকতসকলৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিল। কিন্তু এইখিনিতে হঠাৎ যেন ঘন ঘোৰ অন্ধকাৰ নামি আহি আজান ফকীৰৰ জীৱনলৈ। এটা স্বৰ্ণময় যুগৰ আকাশত যেন এচমকা কলীয়া মেঘে আহি ঢাকি পেলালেহি। আজান পীৰৰ জনপ্ৰিয়তা যিমানে বাঢ়িব ধৰিলে সিমানে তেওঁ বৈৰী হৈ পৰিল ৰূপাই দাধৰা নামৰ এজন প্ৰতিপত্তিশালী মুছলমান ৰাজবিষয়াৰ। তেওঁ এফালে আছিল আহোম ৰাজবিষয়া আৰু আনফালে এজন মৰ্যাদা সম্পন্ন লোক। সকলোৱেই সমীহ কৰি চলিছিল তেওঁ। আজান ফকীৰ চাহেবৰ বিপুল জনপ্ৰিয়তাই ঈৰ্ষান্বিত কৰি তুলিছিল ৰাজবিষয়াজনক। তেওঁ শংকিত হৈ পৰিছিল আৰু ভয় খাইছিল কিজানি চাহেবৰ জনপ্ৰিয়তাই তেওঁৰ প্ৰতিপত্তিক ম্লান কৰি পেলাব। কিজানি আজান পীৰৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা মুছলমান লোকসকলৰ মাজৰ পৰা তেওঁৰ জনপ্ৰিয়তা ক্ৰমে নিঃশেষ হৈ যাব। এই অমূলক চিন্তা আৰু আশংকাই ৰূপাই দাধৰাৰ টোপনি নোহোৱা কৰিলে। কেনেকৈ আজান ফকীৰক ৰজাৰ ওচৰত হেয় প্ৰতিপন্ন কৰি শাস্তি প্ৰদান কৰিব পাৰি তাৰ উপায় ভাবিবলৈ ধৰিলে। ভবামতে এদিন তেওঁৰ কু অভিসন্ধি দিঠকত পৰিণত হ'ল। চক্ৰান্ত কৰি আয়োজন কৰা এটা ভোজমেললৈ পীৰ চাহেব নোযোৱাৰ অচিলালৈ ৰূপাই দাধৰাই আহোম ৰজাক গৈ গোচৰ তৰিলে যে আজান ফকীৰ প্ৰকৃততে এজন মোগলৰ গুপ্তচৰ, চুফী সাধক নহয়। তেওঁ অসমলৈ আহি মুছলমানসকলক বিপথে পৰিচালিত কৰিছেহি। আহোম ৰজাই এনেবোৰ কথা বৰ গুৰুত্ব সহকাৰে লোৱা নাছিল। তথাপি ৰাজ কৰ্মচাৰী এজনক অসন্তুষ্ট নকৰি ইয়াৰ সুবিচাৰ কৰিবলৈ ৰূপাই দাধৰাকে দায়িত্ব দিলে। ৰূপাই দাধৰাৰ একপক্ষীয় বিচাৰত পীৰ চাহেব জগৰীয়া হ'ল। শুনিলে গাৰ নোম শিয়ৰি উঠা ইতিহাসত নজিৰবিহীন এক শাস্তি তেওঁৰ বিৰুদ্ধে প্ৰদান কৰা হ'ল। সেয়া হ'ল জীৱন্ত অৱস্থাতে তেওঁৰ চকুযোৰ কাঢ়ি পেলোৱা। এই ঘৃণনীয় কাণ্ডই পীৰ চাহেবক বাৰুকৈ আঘাত কৰিছিল। এজন শান্তিৰ দূত নিৰপৰাধী চুফী সাধকৰ ওপৰত কৰা এনে অন্যায় বিচাৰক কোনেও সহজভাৱে ল'ব পৰা নাছিল। লিখিত ৰূপত পোৱা যায় যে ৰূপাই দাধৰাই তেওঁৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰাৰ পিছত পীৰ চাহেবে দুটা মাটিৰ মলা আনিবলৈ কৈছিল আৰু এই মলাতে তেওঁৰ চকুহাল নিজে নিজে ওলাই পৰিছিল। চকুজুৰি তেওঁ দিখৌ নদীৰ গুৰিতে পেলাবলৈ ৰাজ কৰ্মচাৰীসকলক অনুৰোধ কৰিছিল। কিন্তু এই কথা কোনেও গুৰুত্ব নিদি চকুহাল দিখৌৰ বালিতহে পেলাই দিলেগৈ। অৰ্থাৎ পীৰ চাহেবৰ শেষ ইচ্ছাকণো তেওঁলোকে পূৰণ নকৰিলে। প্ৰবাদ আছে যে পীৰ চাহেবৰ চকুহাল কঢ়াৰ পিছতে ৰাজ্যত নানা অপায় অমংগলে দেখা দিলে। দিখৌৰ পানী উভতিবলে, ৰাজ্যত ভয়ংকৰ বানপানী হ'ব ধৰিলে। ৰজাঘৰ প্ৰজাঘৰ সকলো পানীত বুৰ গ'ল। হোলোং ঘৰ কাটি হৈ পৰিল। খেতিপথাৰ নষ্ট হ'ল। এই সমস্ত ঘটনা যেতিয়া ৰজাৰ কাণত পৰিলগৈ তেতিয়া ৰজাই হাতী বৰুৱা নামৰ বিষয়া এজনক এই ঘটনাৰ ওৰ ল'বলৈ পীৰ চাহেবৰ ওচৰলৈ পঠিয়ালে। হাতী বৰুৱাই ৰূপাই দাধৰাৰ এই জঘন্য কাণ্ডৰ কথা জানিব পাৰি ৰজাঘৰ আৰু প্ৰজাঘৰ সকলোৰে হৈ পীৰ চাহেবৰ ওচৰত ক্ষমা বিচাৰিলে। তেতিয়া আজান ফকীৰে হাতী বৰুৱাক আশীৰ্বাদ দিছিল এনেদৰে: কি দোৱা দি যাম তোকে হৈ বৰুৱা, কি বৰ দি যাম তোক, পুৰুষে পুৰুষে
বিষয় খায়ে যাবি ভাঙোতা নহ'বতো। লিখনিত এইটো পোৱা যায় যে ৰূপাই দা ধৰাৰ এই কুকীৰ্তিত অনুতপ্ত হৈ তেওঁৰ মাতৃয়েও এথোকা তামোল পানেৰে সৈতে আজান ফকীৰৰ ওচৰত ক্ষমা বিচাৰিছিল। হাতী বৰুৱাই যেতিয়া পীৰ চাহেবৰ ওপৰত কৰা এনে দুৰ্ঘোৰ অন্যায়ৰ সমস্ত ঘটনা ৰজাৰ আগত বিৱৰি ক'লেগৈ, তেতিয়া আহোম ৰজাই তীব্ৰ অনুশোচনাত ভুগিব ধৰিলে। আজান পীৰৰ প্ৰকৃত মহত্ব বুজি পালে। পাছত জীৱনৰ বাকী থকা দিনকেইটা যাতে পীৰ চাহেবে ভকতৰ সৈতে সুখে শান্তিৰে কটাব পাৰে, ৰজাই তাৰ সুব্যৱস্থা কৰি দিলে। দিখৌ নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল এই শৰাগুৰি চাপৰিতে পীৰ চাহেবৰ বাবে মঠ সজাই দিয়া হ'ল। ৰজাই এই মঠ সজাই দিয়াৰ কথা এটা জিকিৰত উল্লেখো পোৱা যায়। শৰাগুৰি চাপৰি হয় চাহেব হয়, দিখৌ নৈৰ কাষৰি হয় চাহেব হয়, হয় অ' ৰজাই সজাই দিলে মঠে আল্লাহ ৰহমৰ গিৰিহত, তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ। পীৰ চাহেব কোন চনত পৰলোকগামী হ'ল তাৰ উল্লেখ ক'তো পোৱা নাযায়। কিন্তু তেওঁ যে মাঘ মাহৰ কোনোবা এটা শনিবাৰত ঢুকাইছিল তাৰ উল্লেখ সৈয়দ আব্দুল মালিক দেৱৰ লেখনিত পোৱা যায়। তেওঁ কিমান বছৰ জীয়াই আছিল তাক লৈও বিজ্ঞ লোকসকলে ভিন্ন মত পোষণ কৰা দেখা যায়। কোনোৱে কয় পীৰ চাহেব 120 বছৰ জীয়াই আছিল আৰু কোনোৱে কয় তেওঁ 90 বছৰ মানহে জীয়াই আছিল। ইয়াৰ পৰা এইটো অনুমান হয় যে তেওঁৰ মৃত্যু স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালতে হৈছিল। পীৰ চাহেবৰ মৃত্যুৰ পিছত তেওঁক দিখৌমুখৰ এই শৰাগুৰি চাপৰিতে সমাধিস্থ কৰা হয়। এটা জিকিৰত ইয়াৰ উল্লেখো পোৱা যায় এনেদৰে: মাঘে মহীয়া শনিবাৰৰ দিনা ৰাতি চাৰিদাৰে যায়, পুত্ৰ পৰিয়াল দিলেনো সমিধান চাহাব নিজ ঘৰে যায়। হয় অ' চাহেব শুনো মই আজান, শুনো মই গধূলি পুৱা, কান্দিব ধৰিলে দুজনা আয়ে ঐ, চাহেবৰ দুপাত ধৰি কলৈ গুচি যোৱা শিৰৰে চাহেবৈ আমাকে বিধৱা কৰি। লুইতৰ মুখৰে ৰোৱা কাঠি কানি আহোম যুগৰ অৱসানৰ পাছত ইংৰাজ শাসনকালত আজান ফকীৰৰ সমাধিস্থলৰ চিন-চাপ প্ৰায় নোহোৱাৰ দৰেই হৈছিল। উক্ত সময়ছোৱাত এই ঠাইডোখৰ অত্যন্ত হাবি জংঘলেৰে আৱৰি আছিল। পাছলৈ অৰ্থাৎ 1947 চনৰ পৰা 1950 চনমানৰ ভিতৰত কেইবাজনো বিজ্ঞ লোকৰ বিচাৰ খোচাৰত পীৰ চাহেবৰ দৰগাহৰ ঠাইখণ্ড আৱিষ্কৃত হয়। অৱশ্যে এই আৱিষ্কাৰ সন্দৰ্ভত সেই সময়ত বিভিন্ন উপকথাও ৰচিত হৈছিল বুলি জনা যায়। সি যি কি নহওক 1950 চনত হাবি জংঘল পৰিষ্কাৰ কৰি উক্ত ঠাইডোখৰত বাঁহ খেৰৰেই এটি দৰগাহ সজা হৈছিল। তাৰ পৰৱৰ্তী কালত ইয়াক নতুন ৰূপত সজাই পৰাই আজিৰ এই ৰূপ দিয়া হয়। বৰ্তমান পীৰ চাহেবৰ দৰগাহৰ উন্নতিৰ হকে ৰাজ্যিক চৰকাৰে যথোপযুক্ত পদক্ষেপ হাতত লৈছে। দৰগাহলৈ যোৱাৰ বাট পথকে কেন্দ্ৰ কৰি দৰগাহৰ আন্তঃগাঁথনি আৰু বৈদ্যুতিক সংযোগলৈকে এই সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তথ্যত পোৱা যায় যে প্ৰয়াত পৰাগধৰ চলিহাদেৱে তেওঁৰ সাংসদ পুঁজিৰ পৰাই
দৰগাহত প্ৰথম সৌৰশক্তি চালিত বিজুলী বাতিৰ ব্যৱস্থা কৰিছিল। এই দৰগাহখনৰ উন্নতিৰ ক্ষেত্ৰত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, মাননীয় শ্ৰীযুত তৰুণ গগৈদেৱ, সাংসদ বিজয় কৃষ্ণ সন্দিকৈদেৱ, শ্ৰীযুত অঞ্জন দত্ত আদিৰ নামো বিশেষভাৱে উল্লেখ কৰিবলগীয়া। পীৰ চাহেবৰ দৰগাহখন পৰিচালনা কৰিবলৈ বৰ্তমান এখন পৰিচালনা সমিতিও আছে। সমিতিখন গঠিত হৈছিল 1947 চনত। সমিতিখনৰ নেৰা নেপেৰা প্ৰচেষ্টাৰ ফলতেই বৰ্তমান দৰগাহখনে এনে ৰূপ পাইছেহি। অৱশ্যে এতিয়াও বহু কৰণীয় কাম বাকী আছে। দৰগাহ পৰিচালনা সমিতিয়ে 1993 চনৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এয়া হ'ল অসমৰ সুযোগ্য সন্তানসকলক আজান পীৰ চাহেবৰ নামত বঁটা প্ৰদান কৰা। এই বঁটা প্ৰথমে প্ৰদান কৰা হয় সাহিত্য সম্ৰাট প্ৰয়াত আব্দুল মালিক দেৱক। পিছলৈ অৰ্থাৎ 2004 চনত চৰকাৰীকৰণ হোৱাত এই বঁটা জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদক মৰণোত্তৰভাৱে প্ৰদান কৰা হয়। শেহতীয়াকৈ 2012 চনত এই বঁটা প্ৰদান কৰা হয় স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহ ডাঙৰীয়াক। এইখন শংকৰ আজানৰ দেশ। বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য আৰু কৃষ্টি সংস্কৃতিৰে মহীয়ান এই ৰাজ্য। মহাপুৰুষ শংকৰদেৱ আৰু আজান ফকীৰে মহান বাণীৰ জৰিয়তে অসমীয়া জাতিটোক তাহানিতেই যি একতাৰ দোলেৰে বান্ধি থৈ গ'ল, সি বৰ্তমানেও অটুট আছে আৰু থাকিব। তথাপি সময়ৰ কোবাল সোঁতত পৰি বৰ্তমান এক বিভেদকামী শক্তিয়ে সাম্প্ৰদায়িকতাৰ বীজ সিঁচি আমাৰ এই সাতাম পুৰুষীয়া এনাজৰীডাল ছিঙি পেলোৱাৰ কুপ্ৰচেষ্টা অব্যাহত ৰাখিছে। এই কু অভিসন্ধিত আজি হতচকিত হৈছে অসমীয়া সমাজ আৰু বৌদ্ধিক মহল। প্ৰয়াত কেৰিমুদ্দিন আহমেদ চাহেবেও ক্ষোভ উজাৰি কৰিছিল এনেদৰে। বৰ্তমান যিবিলাক কটা মৰা অসমত চলি আছে, এইবোৰ দেখি আমি অত্যন্ত মই দুখ পাইছোঁ আৰু এইটো অতি মানে শোকাবহ কথা হৈছে। কিন্তু মই এটা কথা কৈছোঁ যে ধৰ্মৰ প্ৰতি যাৰ ৰাপ আছে, ধৰ্মৰ প্ৰতি যাৰ ভক্তি আছে, সেইসকলে কিন্তু এনেকুৱা বেয়া কাম কেতিয়াও নকৰে, যেই জাতিয়ে নহওক লাগে। এতিয়া আমি কি সম্প্ৰীতিৰ কথা আমি কি চিন্তা কৰিবলৈ এতিয়া বাকী আছে? সম্প্ৰীতিৰ দলংখন আজান পীৰ আৰু শংকৰদেৱে নিজে বনাই থৈ গৈছে 350 বছৰৰ আগত। এই 350 বছৰৰ আগত যিখন সম্প্ৰীতিৰ দলং বনাই থৈ গ'ল, কেৰলীয়া ভকতে, ইছলামৰ কেৰলীয়া ভকত, শংকৰীয়া কেৰলীয়া ভকত গোট খাই যি জিকিৰ বিচাৰ গীত গাই আমাৰ যিটো সম্প্ৰীতিত দেখুৱাই থৈ গ'ল, যিখন দলঙত অহা যোৱা কৰি আমাক দেখুৱালে, আমি সেইবোৰ একদম পাহৰি গ'লোঁ। সেইবিলাক আমাক মনত পেলালেও এতিয়া আমাৰ কেতিয়াও এনেকুৱা বিভেদকামী কথা অসমত কেতিয়াও নহয় বুলি মোৰ বিবেচনা হৈছে। আহক আমি জাতিভেদ পৰিহাৰ কৰি সকলোৱে একত্ৰিত হৈ এখন নতুন সমাজ গঢ়াৰ দিশে আগবাঢ়ি যাওঁ, য'ত নাথাকিব হিন্দু মুছলমানৰ মাজত ভেদাভেদ আৰু অৰিয়াৱৰি। থাকিব মৰম চেনেহ, সুখ দুখৰ সমভাগী হোৱাৰ এক সোণোৱালী সপোন। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কোৱাৰ দৰে আমিও হাতে হাত ধৰি গাই যাওঁ, ঈশ্বৰ আল্লাহ তেৰো নাম সবকো সন্মতি দে ভগৱান। মুছলমানক গাঢ়িব হিন্দুকে জ্বলাব, মুছলমানক গাঢ়িব একেখনি জমিনত